নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো কৃষকসকলে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে ৩,০০০কৈ টকা লাভ কৰিব। কোনখন আঁচনিৰ জৰিয়তে লাভ কৰিব আঁচনিখনৰ বিষয়ে সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আঁচনিখনলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে মাসিক পেঞ্চন সুৰক্ষিত ভৱিষ্যত PM কিষাণ মনধন যোজনা। ভাৰত চৰকাৰে কৃষকসকলক আৰ্থিক সহায় প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰিছে PM কিষাণ মনধন যোজনা আঁচনি। তাৰপিছত লিখা আছে पेंशन योजना में शामिल होने वाले किसान 60 वर्ष की आयु पूरी करने के बाद मासिक पेंशन प्राप्त करने के प्राप्त हो जाएंगे। तो আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব তাৰ পিছত প্ৰতি মাহতে পেঞ্চন লাভ কৰিব। কিমান টকাৰ পেঞ্চন লাভ কৰিব এই বিষয়ত ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে राशि लाभार्थी किसानों को महीना 3,000 की वित्तीय सहायता प्रदान की जाती है। तो আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে আপোনাক এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 3,000কৈ টকা প্ৰদান কৰিব। কিন্তু আঁচনিখনত আবেদন কৰাৰ পিছত আপোনালোকে নিৰ্দিষ্ট পৰিমাণৰ এটা ধন জমা থ'ব লাগিব। জমা থোৱাৰ পিছত আপোনাৰ বয়স 60 বছৰ সম্পন্ন হ'লেই PM কিষাণ মনধন যোজনা আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 3,000কৈ টকাৰ পেঞ্চন লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে BJP চৰকাৰৰ ফালৰ পৰা চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 2021 চনৰ পৰা আৰম্ভ কৰি 2026 চনলৈকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ শ্ৰমিকসকলৰ বাবে 280 টকালৈ বৃদ্ধি কৰিছে। তাৰপিছত লিখা আছে বৰাক উপত্যকাত 258 টকালৈ বৃদ্ধি কৰিছে। লগতে আৰু কোৱা হৈছে 2026 চনৰ পৰা আৰম্ভ কৰি 2031 চনলৈকে পৰ্যায়ক্ৰমে 500 টকালৈ বৃদ্ধি হ'ব। তেতিয়া আপোনালোকক দিব ওলাইছে আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো যিসকল মহিলাই চলিত মে' মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাই অহা মাহত প্ৰথম সপ্তাহৰ পিছতে লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।